যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভা